মৰমৰ ছাত্ৰ ছাত্ৰীসকল ওয়েলকাম টু এফআই ক্লাसेस আজিৰ এই ভিডিঅ'টোত আমি সেৱাই প্ৰভাইড কৰা সায়েন্সৰ স্যাম্পল পেপাৰখনৰ বিষয়ে আলোচনা কৰিম কেনেকুৱা ধৰণৰ এবাৰ মেট্ৰিকত সায়েন্সৰ প্ৰশ্নকাকতখন প্ৰস্তুত কৰিব কেনেকুৱা ধৰণে সেই বিষয়ে ভিডিঅ'টোত আলোচনা কৰিম গতিকে পেপাৰখনৰ বিষয়ে আলোচনা কৰাৰ আগতে দুটামান কথা তোমালোকক কৈ থৈ দিও যে অহা বছৰ অৰ্থাৎ 2025 চনত মেট্ৰিক পৰীক্ষা প্যাটাৰ্ণটো অলপ চেঞ্জ হ'ব প্ৰশ্নকাকতৰ আৰিটো অলপ বেলেগ ধৰণৰ কৰিব সেই বিষয়ে ইতিমধ্যে সেৱা নোটিছ প্ৰকাশ কৰিছে সেই নোটিছখনত কি নতুন মানে প্যাটাৰ্ণৰ বিষয়ে উল্লেখ কৰিছে সেই নোটিছখনত সেই বিষয়ে ইয়াৰ আগৰ ভিডিঅ'টোত আমি আলোচনা কৰিছো গতিকে যিসকলে ভিডিঅ'টো চোৱা নাই বা কথাখিনি জানিব বিচাৰা তলত লিংক দিয়া আছে ডেসক্ৰিপচনৰ লিংকত গৈ ভিডিঅ'টো চাবা গটেখিনি কথা ভালদৰে গম পাবা লগতে তোমালোকক আৰু এটা কথা কৈ থৈ দিও যে তাত 11 নম্বৰ পইণ্টত লিখা আছিল যে তোমাৰ সেৱাই যেনেকুৱা প্যাটাৰ্ণত প্ৰশ্নকাকতসমূহ প্ৰস্তুত কৰিব বুলি কৈছে তাৰে এটা স্যাম্পল পেপাৰ মানে প্ৰকাশ কৰিম বুলি তাত উল্লেখ কৰিছিল আৰু ইতিমধ্যে ইংলিশ জেনাৰেল সায়েন্স এণ্ড জেনাৰেল ম্যাথছৰ পেপাৰখিনি সেৱাই প্ৰকাশ কৰিছে আমি ইয়াৰ আগৰ ভিডিঅ'টোত ম্যাথছৰ পেপাৰ কেনেকুৱাকৈ সেট কৰিব তাৰ বিষয়ে আলোচনা কৰিছিল আৰু পেপাৰখন মই তাত ডিসকাস কৰিছিল সেই স্যাম্পল পেপাৰখন গতিকে সেই ভিডিঅ'টোৰ লিংক মই দি দিছো সেই লিংকত গৈ তোমালোকে ম্যাথছৰ পেপাৰখনৰ বিষয়ে চাব পাৰিবা আজি আমি ইয়াত জেনাৰেল সায়েন্সৰ পেপাৰখনৰ বিষয়ে আলোচনা কৰিম আৰু পেপাৰখন মই ধুনীয়াকৈ ডিসকাস কৰাই দিম ভিডিঅ'টোত গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা কাৰণ বিভিন্ন ধৰণৰ নতুন প্ৰশ্ন তোমাৰ এই বিজ্ঞানৰ পেপাৰখন ইনক্লুড কৰিছে প্ৰশ্নৰ প্যাটাৰ্ণটো গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিলে তোমালোকে গটেখিনি কথা গম পাবা আৰু ভিডিঅ'টো তোমালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকে এই কথাখিনি ভালদৰে গম পায় আৰু আগন্তুক মেট্ৰিক পৰীক্ষাৰ বাবে এতিয়াৰ পৰা ভালদৰে প্ৰস্তুতি আৰম্ভ কৰিব পাৰে ছাত্ৰ ছাত্ৰীসকল এইখন তোমালোকৰ স্যাম্পল কুৱেশ্যন পেপাৰ সায়েন্সৰ আগন্তুক মেট্ৰিক পৰীক্ষা বা তোমালোকৰ যিবিলাক ইন্টাৰনেল এক্সামিনেশ্যন হ'ব পেপাৰবিলাক এনেকুৱা ধৰণে সেট কৰা হ'ব সায়েন্সৰ তোমালোকৰ ইয়াত সেকশন ওয়াইজ মানে কুৱেশ্যনখিনি সেট কৰিব সেকশন এ তোমালোকৰ এমসিকিউ খিনি থাকিব গতে সেকশন বি 2 নম্বৰী কুৱেশ্যনখিনি থাকিব সেকশন সি 3 নম্বৰী কুৱেশ্যন সেকশন ডি 4 নম্বৰী কুৱেশ্যন আৰু সেকশন ই 5 নম্বৰী কুৱেশ্যনখিনি থাকিব হয়তো আমাৰ সেৱা বোৰ্ডৰ পেপাৰত 5 নম্বৰী কুৱেশ্যন যদি নাই তেনেহলে সেকশন ইটো নাথাকে কিন্তু ইয়াত যেহেতু এই পেপাৰখন তোমাৰ ইয়াত লিখা আছে সোর্স সেন্ট্রাল বোর্ড অফ সেকেন্ডাৰী এডুকেশ্যন CBSE ৰ পৰা লৈছে গতিকে তেওঁলোকে এই প্যাটাৰ্ণটো ফলো কৰিম বুলি কৈছে গতিকে আমি এই বিষয়ে আৰু ভালদৰে গম পাম যেতিয়া আমাৰ সেৱাই নিজে সিলেবাসটো বা ব্লুপ্ৰিন্ট প্ৰকাশ কৰিব গতিকে চোৱাছো ইয়াত প্ৰশ্নখিনি কেনেকুৱাকৈ আছে ইয়াত চোৱা তোমালোকে চেপ্টাৰ 1 ৰ সেকশন 8 তোমাৰ এমসিকিউ খিনি যে আছে ইয়াত চোৱা ইয়াত মানে এটা ডায়াগ্ৰাম দিয়া আছে কিতাপৰ পৰা ডাইৰেক্ট এই ডায়াগ্ৰামটো তুলি দিছে তোমালোকৰ কিতাপৰ আছে তাত তোমাৰ কি প্ৰশ্নটো কি দিছে চোৱা আইডেন্টিফাই দা প্ৰডাক্ট উইথ ৰিপ্ৰেজেন্ট দা সলিড স্টেট ইন দা এবভ ৰিঅ্যাকশন তাৰ মানে তোমাৰ ওপৰত যেটো ছবি দিয়া আছে তাতে তোমাৰ যদি তুমি চোৱা ইয়াত কি কোৱা আছে যে সোডিয়াম সালফেট আৰু বেৰিয়াম ক্লোৰাইডৰ তোমাৰ যোগ মিক্স কৰিছে কৰি তোমাক সুধিছে ইয়াত উৎপন্ন হোৱা গোটা বস্তুবিধৰ নামটো লিখি পাৰিছে মানে কোনটো হ'ব হেতু তোমাক শুদ্ধ উত্তৰটো ক্লিক কৰিব পাৰিছে গতিকে তোমাৰ এই বস্তুটো এতিয়া চোৱা প্ৰশ্নৰ প্যাটাৰ্ণটো চোৱা এই চিত্ৰটো তোমালোকৰ কিতাপত আছে তাৰ মানে তোমালোকৰ এতিয়া এই বস্তুটো বুজিব লাগিব যে তোমালোকৰ কিতাপত থকা চিত্ৰবিলাকো তোমালোকে বা যিবিলাক কাৰ্যকলাপ আছে এইটো এটা কাৰ্যকলাপ হয় সেই কাৰ্যকলাপৰ বস্তুখিনি তোমালোকে কিবা ক্ৰিয়াকলাপৰ যিখিনি বস্তু আছে সেইখিনি বস্তু তোমালোকে ভালদৰে চাব লাগিব গতিকে ইয়াত তোমাৰ কুৱেশ্যনটো হৈছে যেহেতু সোডিয়াম সালফেট আৰু বেৰিয়াম ক্লোৰাইড মিহলি কৰিছে গতিকে তোমাৰ ইয়াত কঠিন বস্তুটো কি হ'ব তোমালোকৰ বেৰিয়াম সালফেট হ'ব গতিকে আমাৰ বি অপচনটো শুদ্ধ হ'ব ঠিক তেনেদৰে তোমাৰ 2 নম্বৰ প্ৰশ্নটো কি দিছে চোৱা the color of the solution observed after 30 minutes of placing zinc metal to copper sulfate solution is তাৰ মানে
তোমাৰ কপাৰ সালফেটৰ দ্ৰৱত যদি আমি জিংকৰ গুড়ি মিহলি কৰি দিওঁ আৰু 30 মিনিটমান সময় ৰাখি দিওঁ তেনেহ'লে তাৰ বৰণটো কেনেকুৱা হ'ব কপাৰ সালফেটৰ সেইটো সুধিছে এইটো আমাৰ ক্ৰিয়াকলাপৰ বস্তু হয় গতিকে তোমালোকৰ এইটো কালাৰলেছ হৈ যায় তাৰপিছত তোমালোকৰ এইবিলাকো তোমাৰ এক্সাম্পল হয় 3 নম্বৰ কুৱেশ্যনটো তোমাৰ জাৰণ বিজাৰণ বিক্ৰিয়া বা ৰেডক্স বিক্ৰিয়া তোমাৰ এই এক্সাম্পলটো দি আছে তাৰ পৰা তুলি দিছে নেক্সট এইটো তোমালোকৰ চোৱা এই বস্তুখিনি এইটো যদি চোৱা এইটো চিত্ৰ তোমালোকৰ তাত আছে কাৰ্যকলাপ মেগনেছিয়ামৰ ফিটা দহন কৰিলে কি হয় সেই বস্তুটো তোমালোকৰ ক্ৰিয়াকলাপৰ আছে গতিকে তাৰ পৰা ডাইৰেক্ট তুলি দিছে দি তোমাক প্ৰশ্নটো সুধিছে যে ওপৰৰ হুইচ অফ দ্য ফলোয়িং ইজ দ্য কাৰেক্ট অবজাৰভেশ্যন অফ দ্য ৰিয়েকশ্যন শ্বন ইন দ্য এবাভ ছেটআপ তাৰ মানে তোমাৰ ওপৰৰ বিক্ৰিয়াটোৰ মানে সঠিক যিটো বিক্রিয়া হব বা কি উৎপন্ন হব সেই এই স্টেটমেন্টৰ কোনটো শুদ্ধ হব মেগনেছিয়ামৰ ফিটাডাল উজ্জ্বল বগা পোহৰেৰে জ্বলি উঠিব সেইটো বস্তু তাৰপিছত তোমাৰ ইয়াত চোৱা 5 নম্বৰ কুৱেশ্যনটো চোৱা হুইচ অফ দ্য ৰেফাৰেন্স টু ফ'ৰ গেছেছ কাৰ্বন ডাই অক্সাইড কাৰ্বন মনোক্সাইড ক্লোৰিন এণ্ড অক্সিজেন হুইচ অন অফ দ্য অপশ্যন ইন দ্য টেবুল ইজ কাৰেক্ট তোমাৰ চোৱা ইয়াত কাৰ্বন ডাই অক্সাইড কাৰ্বন মনোক্সাইড ক্লোৰিন আৰু অক্সিজেন ইয়াত টেবুল এখন বনাই দিছে এই নম্বৰ মানে টেবুলত মানে তোমাৰ ঘৰটো কি আছে এচিডিক অক্সাইড তাৰ মানে আমলিক অক্সাইড ইউজ ইন ট্ৰিটমেণ্ট অফ ৱাটাৰ পানী শুদ্ধ মানে পৰিষ্কাৰ কৰাত ব্যৱহাৰ কৰা হয় প্ৰডাক্ট অফ ৰেস্পিৰেশ্যন শ্বসনৰ উৎপন্ন হোৱা যৌগ তাৰপিছত প্ৰডাক্ট অফ ইনকমপ্লিট কম্বুশ্যন তাৰমানে আমাৰ সম্পূৰ্ণৰূপে দহন নোহোৱাৰ ফলত কি উৎপন্ন হয় গতিকে ইয়াত তোমালোকে এইটো এটা নতুন পেটাৰ্ণৰ কুৱেশ্যন তোমালোকে দেখিবলৈ পালা ইয়াৰ এনে তোমাৰ শুদ্ধ উত্তৰটো হ'ব তোমাৰ কি 5 নম্বৰ কুৱেশ্যনটোৰ বি নম্বৰ অপশ্যনটো তাৰ মানে আমাৰ কাৰ্বন ডাই অক্সাইডটো তোমাৰ কি হয় আমলিক হয় তাৰপিছত তোমাৰ পানী মানে পৰিষ্কাৰ কৰাত ক্লোৰিন ব্যৱহাৰ কৰা হয় তাৰপিছত তোমাৰ শ্বসনত তোমাৰ কি হয় কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় তাৰপিছত তোমাৰ এইটো আছে যেতিয়া পদাৰ্থ সম্পূৰ্ণৰূপে দহন হয় তেতিয়া কাৰ্বন মনোক্সাইড উৎপন্ন হয় গতিকে আমাৰ বি যিটো এনসাৰ আছে 5 নম্বৰৰ সেইটো শুদ্ধ এনসাৰ গতিকে তলতো এইটো লিখি দিয়া আছে যে এনেকুৱা ধৰণৰ কুৱেশ্যন তাৰ মানে যিকোনো চেপ্টাৰৰ পৰা তোমাক দিব পাৰে এইটো এটা নতুন পেটাৰ্ণৰ কুৱেশ্যন তোমালোকে দেখিবলৈ পালা গতিকে এনেকুৱা ধৰণৰ আৰু বিভিন্ন প্ৰশ্ন আছে কিছুমান ডাইৰেক্ট আহিব এনেকুৱা নহয় যে তোমাৰ প্ৰশ্নখিনি গোটেই বেলেগ মানে নতুন নতুন পেটাৰ্ণৰ নহয় সেনেকুৱা নহয় যে তোমাৰ 45টা কুৱেশ্যনৰ ভিতৰত ধৰ তোমাৰ 10টা অলপ ক্ৰিটিকেল কৰি দিব পেটাৰ্ণটো চেঞ্জ কৰি সেই গতিকে তাৰে এটা ধৰ তোমাক চিত্ৰ দি দিলে এনেকুৱাকৈ মানে টেবুল বনাই এনেকুৱা ধৰণৰ এটা দি দিলে সেনেকুৱাকৈ তাৰপিছত এইখিনি চোৱা তোমালোকে এইবিলাক কুৱেশ্যন চাই যোৱা একফালৰ পৰা এইটো চোৱা ছেকশ্যন বি তোমাৰ ছেকশ্যন বিৰ কুৱেশ্যনবিলাক 2 মাৰ্কছৰ কাৰণে হ'ব এইবিলাক তোমাৰ ছেকশ্যন বিৰ কুৱেশ্যন হয় তাৰপিছত তোমাৰ ছেকশ্যন চিৰ কুৱেশ্যনবিলাক চোৱা তোমালোকৰ ছেকশ্যন চিৰ যিখিনি কুৱেশ্যন আছে সেইখিনি তোমালোকৰ 3 মাৰ্কছৰ কাৰণে হ'ব গতিকে এনেদৰে প্ৰত্যেকটো চেপ্টাৰৰ পৰাই ছেকশ্যন এত কিছু থাকিব ছেকশ্যন বিত কিছু থাকিব 2 নম্বৰৰ বাবে ছেকশ্যন চিত থাকিব বা ছেকশ্যন ডিটো এনেকুৱাকৈ তোমালোকক ধুনীয়াকৈ কিছুমান কুৱেশ্যন দি দিব গতিকে এইখন হৈছে তোমালোকৰ সায়েন্সৰ পেপাৰ গতিকে ইয়াৰ আৰু এটা চোৱা এই চিত্ৰটো তোমালোকে চোৱা এই চিত্ৰটো তোমালোকৰ কিতাপত ধুনীয়াকৈ আছে ইয়াত তোমাক প্ৰশ্নটো সুধিছে আইডেন্টিফাই গ্যাস এ ইন দ্য ফলোয়িং এক্সপেৰিমেণ্ট তাৰমানে তোমাৰ গ্যাস যিটো ইয়াতে এ বুলি এটা চিম্বল দিয়া আছে বাৰ্নিং অফ গ্যাস এ উইথ এ ড্ৰপ উইথ এ পপ সাউণ্ড তাৰমানে আমাৰ গ্যাস এই গ্যাসটোৱে কি কৰিছে ফটফটকৈ শব্দ কৰি জ্বলিছে গতিকে আমি গম পাওঁ যে হাইড্ৰজেন গেছ জ্বলিলে কি হয় শব্দ হয় ফটফট শব্দ হয় গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হাইড্ৰজেন হ'ব বি অপশ্যনটো গতিকে এনেকুৱাকৈ তোমালোকৰ কিতাপখনত যিবিলাক চিত্ৰ আছে সেই চিত্ৰবিলাক তোমালোক ডাইৰেক্ট দি কেনে তাৰ পৰা MCQ বা অন্য লং কুৱেশ্যনো হয়তো সুধিব পাৰে তাৰপিছত তোমালোকৰ চোৱা এইটো তোমাৰ 20 নম্বৰ কুৱেশ্যন এইটো এটা তোমাক গ্ৰাফ দিছে ভলিউম অফ এচিড এডেড তোমাৰ এচিডৰ ভলিউমটো দিয়া আছে আৰু এই চাইডে pHৰ মানটো দিয়া আছে
এইডাল এডাল ধুনীয়া গ্ৰাফ দি আছে ইয়াত A B C D চাৰিটা পইণ্ট দি দিছে দি তোমাক কুৱেশ্যনটো কি উঠিছে চোৱা which letter denotes the area of the graph where both acid and salt are present তাৰমানে এই গ্ৰাফডালৰ কোনটো আখৰে A B C D কোনটো আখৰে তাৰমানে এচিড আৰু লৱণ মানে থকাটো বুজাইছে তাৰমানে সেই প্ৰশ্নটো সুধিছে গতিকে এইটো এটা নতুন ধৰণৰ প্ৰশ্ন তোমালোকৰ কিতাপৰ হতে এনেকুৱাকৈ গ্ৰাফ নাই কিন্তু এচিডৰ pHৰ মান ক্ষাৰকৰ pHৰ মান লৱণৰ pHৰ মানৰ বিষয়ে তোমালোকৰ আছে গতিকে সেই কনসেপ্টখিনি ব্যৱহাৰ কৰি তোমালোকে এই প্ৰশ্নটোৰ উত্তৰটো উলিয়াব লাগিব গতিকে আমি কি জানো যে আমাৰ যদি 7তকৈ বেছি হয় তেনেহলে ক্ষাৰকীয় হয় আৰু 7তকৈ কম হলে তোমাৰ যিমানে তললৈ নামি আহি থাকিব pHৰ মানটো হিমানে আমলিক হ'ব গতিকে আমাক ইয়াত প্ৰশ্নটো দিছে এচিড আৰু লৱণ কোনটো আখৰে ইয়াত বুজাইছে এতিয়া এচিড আৰু লৱণ হ'ব লাগিলে আমাৰ pHৰ মানটো 7তকৈ কম যদি হয় তেতিয়া আমি এচিড আৰু লৱণ থকাটো বুজিবা গতিকে আমাৰ এনসাৰটো কি হ'ব ডি গতিকে এইটো এটা নতুন প্যাটাৰ্নৰ কোৱেশ্চন কিন্তু তোমালোকৰ কথাখিনি কিন্তু তোমালোকক টিচাৰে ক্লাছত এই বিষয়ে pHৰ মানৰ বিষয়ে বুজাবই বা তোমালোক অলৰেডি বুজাইছে গতিকে সেইখিনি নলেজ ব্যৱহাৰ কৰি তুমি এই প্ৰশ্নটোৰ উত্তৰ উলিয়াব লাগিব গতিকে এনেকুৱা কোৱেশ্চন এইবিলাক আছে ধুনীয়াকৈ গতিকে এইখিনি তোমালোকে এই পিনৰ পৰা চাই যোৱা যেহেতু কোৱেশ্চনখিনি ইংলিছতে দিয়া আছে হয়তো অসমীয়া মিডিয়ামৰ ল'ৰা ছোৱালী অলপ বুজি পোৱাৰ অসুবিধা হ'ব গতিকে তোমালোকৰ শিক্ষয়িত্ৰীৰ ওচৰলৈ গৈ এইখিনি কথা বুজি ল'ব পাৰিবা গতিকে চোৱাচোন এইবিলাক প্ৰায়ভাগ মানে তোমাৰ চিত্ৰ দি কেনে তোমালোকৰ প্ৰশ্নবিলাক সুধিছে গতিকে এইখন কুৱেশ্চন পেপাৰ তোমাৰ সায়েন্সৰ গতিকে তোমালোকে আৰু এটা কথা কৈছো তোমালোকে ভয় নাখাবা যে গোটেই কুৱেশ্চনবিলাক ইমান জটিল হ'ব নে হেনেকুৱা নহয় এটো এটা জাস্ট তোমালোকক আৰিহে দিছে যে কেনেকুৱাকে বস্তুটো তেওঁলোকে সেট কৰিব গতিকে এইখিনি যদি তোমালোকে বুজি লোৱা তেতিয়া তোমালোকৰ বাকি বস্তুবিলাক বুজিবা বা এনসাৰ কৰাত সহজ হ'ব গতিকে অলপ আগতীয়াকৈ তেওঁলোকে এটো তোমালোকক বুজি পোৱাৰ কাৰণে দিছে তাৰপিছত তোমাৰ এইবিলাক তোমাৰ যিখিনি তোমাৰ বায়োলজি সেকশন আছে জীৱ বিজ্ঞানৰ তাতে এইবিলাক চিত্ৰ তোমালোকৰ কিতাপত আছে সেই চিত্ৰটো ডাইৰেক্ট এটো এটা ক্ৰিয়াকলাপ হয় গতিকে ইয়াত তোমাৰ চিত্ৰটো দি দিছে দি তোমাক এতে ইয়াত সব প্লেটখনৰ ওপৰত x লিখি দিছে এতিয়া তোমাক সুধিছে x ত কি তাৰ মানে এটা দিছে নেম দা কেমিক্যাল indicates as x that can absorb the gas which is involved a byproduct of respiration তোমাৰ ইয়াত x ৰ ঠাইত কোনটো মানে কেমিক্যাল হ'ব কোনটো যৌগ হ'ব হেতু সুধিছে এটো আমাৰ তোমালোক ক্ৰিয়াকলাপটো যদি চাইছা তাতে গম পাবা যে ইয়াত পটাছিয়াম হাইড্ৰক্সাইড প্লেটখনত পটাছিয়াম হাইড্ৰক্সাইড ৰখা হয় গতিকে এনেকুৱা ধৰণৰ কোৱেশ্চন এইবিলাক চোৱা তোমালোকৰ এইবিলাক বায়োলজিৰ কিতাপত ডাইৰেক্ট আছে তোমাৰ এটো 54 টো চোৱা তোমালোকৰ ইয়াৰ 1 2 3 নাম্বাৰিং কৰি দিছে দি তোমাক তলত সুধিছে তলৰ কোনটো শুদ্ধ ক্ৰমৰ আছে তাৰ মানে তোমালোকৰ চোৱা মুখত তোমাৰ 1 দিছে আৰু পাকস্থলীত তোমাৰ নাম্বাৰ 2 দিছে আৰু তোমাৰ অগ্নাশয়ত নাম্বাৰ 3 দিছে গতিকে ইয়াত তোমাৰ কি দিয়া আছে এনজাইম কোনটো তাৰ মানে উৎসেচক এটা আমাৰ মুখত কি থাকিব লালতিত থকা উৎসেচক থাকিব গতিকে লালতিত থকা উৎসেচক বিধৰ নাম তোমালোকে নিশ্চয় জানা হেতু তোমাৰ কি যে এমাইলেজ তাৰ পিছত তোমাৰ পাকগ্ৰন্থি অৰ্থাৎ পাকস্থলীত থকা উৎসেচক বিধৰ নাম তোমালোকৰ কি পেপচিন আৰু তোমাৰ অগ্নাশয়ত থকা উৎসেচক বিধৰ নাম হৈছে কি ট্ৰিপচিন গতিকে তোমাৰ শুদ্ধ ক্ৰমটো হ'ব বি অপচনটো গতিকে তোমালোকৰ চোৱা কুৱেশ্চনৰ প্যাটাৰ্নটো বেলেগ কিন্তু তোমালোক এই কথাখিনি কিন্তু যেতিয়া আমাৰ মানুহৰ পাচনৰ বিষয়ে পঢ়া হয় এই গোটেইখিনি কথা কিন্তু তোমালোকৰ তাত উল্লেখ কৰা থাকে বা তোমালোকৰ পাচনৰ বিষয়ে পঢ়িলে এই কথাখিনি তোমাৰ লগত নোট বহিটো লিখাই থাকে কিন্তু কিয় অলপ ক্ৰিটিকেল কৰি কুৱেশ্চনটো সুধিছে গতিকে তোমালোকে ভালদৰে বস্তুখিনি পঢ়িলে এনসাৰবিলাক ধুনীয়াকৈ কৰিব পাৰিবা তাৰ পিছত এইবিলাক আকৌ এইবিলাক চিত্ৰ দিছে এইবিলাক চিত্ৰ তোমালোকে কিতাপখনত মেইন বুকৰ আছে গতিকে মই মাজে মাজে দুই এটা অলপ যেটো প্যাটাৰ্নটো বেলেগ সেই বস্তুখিনি তোমালোক কৈ দিছো গোটেইখিনি এটা ভিডিওতে কোৱাটো সম্ভৱ নহয় গতিকে তোমালোকে পেপাৰখন চাই যোৱা ধুনীয়াকৈ আৰু তোমালোকে এই ভিডিওটো বন্ধু বান্ধৱীলৈ শেয়াৰ কৰি দিবা যাতে তেওঁলোকে এই পেপাৰৰ প্যাটাৰ্নটো গম পায় আৰু চেনেলটো সাবস্ক্ৰাইব কৰি থবা যাতে ইয়াৰ পিছৰ ভিডিওবিলাক তোমালোকে ধুনীয়াকৈ চাব পাৰা আৰু লগতে আৰু এটা কথা কৈ থওঁ যে এই চেনেলৰ জৰিয়তে ক্লাছ 10 অৰ ম্যাথছ সায়েন্স
প্ৰতিটো টপিক বা প্ৰতিটো অনুশীলনীৰ গণিতসমূহ ধুনীয়াকৈ মই আপলোড কৰি দিম গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু সেই ভিডিঅ'বিলাক চালে তোমালোকে মেথছৰ বা ছায়েন্সৰ যিকোনো প্ৰব্লেম বা কুৱেশ্যন এনচাৰবিলাক ধুনীয়াকৈ লিখি ল'ব পাৰিবা আৰু বুজিও পাবা গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা চোৱা এইবিলাক কুৱেশ্যন পেটাৰ্ণ ধুনীয়াকৈ আছে ইয়াত এইখিনি তোমাৰ পাৱাৰ চেপ্টাৰটোৰ পৰা আহিছে পাৱাৰৰ কিছুমান ডায়েগ্ৰাম বনাই দিছে ইয়াত ডায়েগ্ৰাম বনাই তোমাক হয়তো সুধিছে ইমেজটো ক'ত ফৰ্ম হ'ব কি লেন্স ইউজ কৰিম আমি ইমেজটো পাবলৈ সেইবিলাক দিছে এইটো প্ৰতিহৰণাংকৰ ওপৰত কুৱেশ্যন এইখিনি এইটো পাৱাৰ চেপ্টাৰটোৰ ওপৰত এইখিনি তাৰপিছত ভিডিঅ'টো শেষলৈ চাই থাকিবা কাৰণ শেষত দুটামান নতুন পেটাৰ্ণৰ কুৱেশ্যন আছে সেইখিনি কথা মই অলপ তোমালোকক কৈ দিম ইয়াত যিমান জটিল দেখা গৈছে বস্তুখিনি আমাৰ হয়তো সিমান জটিল আকাৰত নাহিব পাৰে কাৰণ কিয় জানানে এইটো CBSEৰ পেটাৰ্ণ হয় আমাৰ CBSE আৰু সেবাৰ যিটো চিলেবাছ থাকে চিলেবাছটোত নম্বৰৰ অলপ ডিফাৰেঞ্চ আছে যেনে আমাৰ 5 নম্বৰী কুৱেশ্যন আমাৰ যোৱাবাৰ মেট্ৰিক পৰীক্ষাটো এনেকৈ অহা নাই গতিকে তোমালোকৰ ইয়াত কিন্তু 5 নম্বৰী কুৱেশ্যনো আছে গতিকে অলপ ডিফাৰেঞ্চ হ'ব কিন্তু ইয়াত যি নতুন পেটাৰ্ণৰ তোমালোকে কুৱেশ্যন পোৱা সেই কুৱেশ্যনখিনি অলপ গুৰুত্ব সহকাৰে চাবা আৰু বস্তুটো কি যে বস্তুখিনি চাই তোমালোকে এটা কথা গম পাইছা যে যিকোনো বস্তু তোমাক সুধি দিব পাৰে যে ক্ৰিয়াকলাপ হওক কাৰ্যকলাপ উদাহৰণে হওক বা অনুশীলনী বা প্ৰশ্নাৱলী যিকোনো বস্তু তোমালোকক ধুনীয়া মানে সুধি দিব পাৰে গতিকে তোমালোকে প্ৰত্যেকটো টপিকে তাৰমানে কি কৰিব লাগিব ভালদৰে অধ্যয়ন কৰিব লাগিব আৰু নলেজখিনি ল'ব লাগিব তেতিয়া যিকোনো প্ৰশ্নই নিদিয়ক কিয় তোমালোকে ধুনীয়াকৈ কৰিব পাৰিবা এয়া চোৱা এইটো চোৱাচোন এইটো নতুন পেটাৰ্ণৰ কুৱেশ্যন ইয়া চোৱা এছাৰশ্যন এণ্ড ৰিজন বেছড কুৱেশ্যন এইটো চোৱা তাৰমানে উক্তি আৰু যুক্তি তাৰমানে আমাৰ যোৱাবাৰ মেট্ৰিক পৰীক্ষাটো গণিতৰ পেপাৰত আহিছিলে আৰু তোমালোকে 9ৰ পৰীক্ষাত সমাজ বিজ্ঞানে হওক বা গণিতে হওক বা ছায়েন্সতে হওক এনেকুৱা প্ৰশ্ন পাইছা যে এটা তোমাৰ যুক্তি লিখি দিয়া আছে আৰু তলত এটা উক্তি এটা লিখি দিয়া আছে আৰু যুক্তি এটা আছে হেতুকে তোমাৰ ইংৰাজীত কি কোৱা হয় এছাৰশ্যন এণ্ড ৰিজন বেছড কুৱেশ্যন বুলি কোৱা হয় ইয়াত চোৱা তোমালোকৰ কি হয় এনেকৈ অপশ্যন কেইটা এবাৰে লিখাই থাকে তাৰমানে ইয়াত কেনেকৈ লিখাই আছে অপশ্যন কেইটা চোৱা প্ৰথম অপশ্যনটো এইটো আছে both A and R are true and R is the correct explanation of A তাৰমানে তোমাৰ উক্তি আৰু যিটো যুক্তি দিয়া আছে উক্তিটোক এ আখৰৰ দ্বাৰা আৰু যুক্তিটোক আৰ আখৰৰ দ্বাৰা বুজাইছে যে উক্তি আৰু যুক্তি দুয়োটা সঁচা তাৰমানে তাতে দুটা ষ্টেট মই এটা বুজাই দিম এক্সাম্পল দি আৰু আৰে বা অৰ্থাৎ যুক্তিটোৱে উক্তিটোক শুদ্ধভাৱে ব্যাখ্যা কৰিছে প্ৰথম অপশ্যনটোৰ অৰ্থ এইখিনি বি নম্বৰ অপশ্যনটো হৈছে তোমাৰ কি both A and R are true and R is not the correct explanation of A তাৰমানে উক্তি আৰু যুক্তি দুয়োটা শুদ্ধ কিন্তু উক্তিটোৰ শুদ্ধ ব্যাখ্যা নহয় তাৰপিছত চি নম্বৰ অপশ্যনটো দিছে যে A is true but R is false তাৰমানে উক্তিটো সঁচা কিন্তু যুক্তিটো মিছা আৰু ডি নম্বৰ অপশ্যনটো হৈছে A is false but R is true তাৰমানে উক্তিটো মিছা যুক্তিটো সঁচা গতিকে এনেকুৱাকৈ ওপৰত তোমালোকক এইখিনি লিখি দি তলত কুৱেশ্যন 3টাই হওক বা 4টাই হওক বা 5টাই মেক্সিমাম এনেকৈ দি দিব ইয়াৰ এটা এক্সাম্পল আমি চাই লৈ আছোঁ ইয়াত চোৱা এছাৰশ্যন উক্তিটো কি দিয়া আছে সিলভাৰ ব্ৰমাইড ডিকম্পজিশ্যন ইজ ইউজ ইন ব্লেক এণ্ড হোৱাইট ফটোগ্ৰাফি তাৰমানে তোমাৰ সিলভাৰ ব্ৰমাইডৰ যিটো বিযোজন বিক্ৰিয়া আছে সেই বিক্ৰিয়াটো তোমাৰ কি কৰা হয় কলা বগা ফটোগ্ৰাফিত ব্যৱহাৰ কৰা হয় আৰু তোমাৰ ৰিজন কাৰণ বা যুক্তিটো দিয়া আছে লাইট প্ৰভাইড এনাৰ্জি ফৰ দিছ এক্সোথাৰ্মিক ৰিয়েকশ্যন তাৰমানে কি কৈ আছে সূৰ্যৰ এই তাপবৰ্জি বিক্ৰিয়াটো সূৰ্যৰ পোহৰত হয় এতিয়া তোমাৰ চাবা উক্তিটোত কি কৈছে চোৱা যে সিলভাৰ ব্ৰমাইডৰ বিয়োজন ঘটোৱা যিটো বিক্ৰিয়া আছে সেই বিয়োজন ঘটোৱা বিক্ৰিয়াটো
কলা বগা ফটোগ্ৰাফিত ব্যৱহাৰ হয় এইটো কথা কিন্তু সত্য কিন্তু যেটো যুক্তি দিয়া আছে হেতু কি কৈছে যে এই তাপপৰ্জী বিক্ৰিয়াটো সূৰ্যৰ পোহৰত সংঘটিত হয় এইটোতো এটা আমাৰ তাপ সূৰ্যৰ পোহৰ দিব লাগিলে হেতু তাপপৰ্জী বিক্ৰিয়া নহয় হেতু তাপগ্ৰাহী বিক্ৰিয়া হ'ব গতিকে তোমাৰ ইয়াত কি হৈছে যেটো ৰিজন বা যুক্তি দিয়া আছে হেতু কিন্তু অসত্য গতিকে আমাৰ এই ক্ষেত্ৰত শুদ্ধ অপচনটো কি হ'ব অৰ্থাৎ উক্তিটো সত্য যুক্তিটো অসত্য অৰ্থাৎ অপচন সি টো শুদ্ধ হ'ব গতিকে এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকৰ আহিব আৰু ইয়াত তলত এটা তোমাৰ কি কৰা আছে নোট দিয়া আছে চোৱা যে এনেকুৱা ধৰণৰ assertion and reason based question may be set from any chapter of the book which are included in the syllabus তাৰ মানে syllabusত থকা যিকোনো অধ্যায়ৰ পৰা এনেকুৱা ধৰণৰ উক্তি আৰু যুক্তি থকা প্ৰশ্ন আহিব পাৰে তাৰ মানে এই কথাটো কৈ দিলে গতিকে এইখনে আছিল তোমালোকৰ সেৱাই প্ৰভাইড কৰা বিজ্ঞানৰ স্যাম্পল পেপাৰ গতিকে এনে ধৰণৰ ভিডিওটো তোমালোকে বন্ধু বান্ধৱীলৈ শেয়াৰ কৰি দিবা যাতে তেওঁলোকে এই কথাখিনি গম পায় স্কুল গ্ৰুপে হওক তোমালোকৰ ফ্ৰেন্ড গ্ৰুপতে শেয়াৰ কৰি দিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা ইয়াৰ পিছত আমি গণিত বিজ্ঞানৰ টপিক ওয়াইজত বা অনুশীলনী ওয়াইজত তোমালোকৰ ভিডিওবিলাক আপলোড কৰিম সেই ভিডিওবোৰ তোমালোকে চাই দেখিব পাৰিবা গতিকে তোমালোকৰ আজিলৈ এৰিছো ধন্যবাদ স্যাম্পল কোৱেশ্চন পেপাৰ তোমালোকক যদি পেপাৰখনৰ পিডিএফ লাগে তেনেহলে কমেন্ট সেকশনত জনাবা মই লিংকটো দি দিম ডেসক্ৰিপচনতো ইয়াৰ লিংক দি দিম আৰু লগতে তোমালোকক যেতিয়া ডেসক্ৰিপচনত এটা কথা কৈ দিলো যে ডেসক্ৰিপচনত যেতিয়া লিংকটো ক্লিক কৰিবা তেতিয়া সেন্ড ৰিকুৱেষ্ট আহিব ৰিকুৱেষ্ট কৰি দিবা মই ইয়াৰ পৰা একসেপ্ট কৰিলাম তেতিয়া তোমালোকে আৰু এবাৰ যেতিয়া লিংকটো ক্লিক কৰিবা তেতিয়া তোমালোকে সেই পিডিএফটো ডাউনলোড কৰিব পাৰিবা লগতে ভিডিওটো তোমাৰ স্কুলৰ গ্ৰুপে হওক বা বন্ধু বান্ধৱীৰ গ্ৰুপত শেয়াৰ কৰি দিবা যাতে তেওঁলোকে এই পেপাৰখন চাই আগন্তুক মেট্ৰিক পৰীক্ষাত কেনে ধৰণৰ বিজ্ঞানৰ প্ৰশ্ন আহিব পাৰে সেই বিষয়ে জানে আৰু এতিয়াৰ পৰা তেওঁলোকে যাতে প্ৰিপাৰেচন কৰিব পাৰে আৰু তোমালোকে এতিয়াৰ পৰা ভালদৰে পঢ়া ভয় খাব নালাগে প্ৰত্যেকটো টপিকৰ ওপৰত জ্ঞানখিনি ভালদৰে অৰ্জন কৰি লোৱা তেতিয়া যিকোনো ধৰণৰ প্ৰশ্ন আহিলে তোমালোকে এনসাৰ কৰিব পাৰিবা লগতে যদি তোমালোকৰ এই ভিডিওটো তোমালোকৰ বাবে সহায়ক হৈছে বুলি ভাবা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি থবা ইয়াৰ পিছত আৰু এনে ধৰণৰ বহুত ভিডিও আপলোড দিয়া হ'ব আৰু লগতে তোমালোকৰ ক্লাছ 10ৰ সায়েন্স আৰু ম্যাথছ লগতে 11 12ৰ ফিজিক্সৰ প্ৰতিটো টপিকৰ ওপৰত বা প্ৰতিটো অনুশীলনৰ ভিডিও ইয়াত আপলোড কৰা হ'ব গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি থবা